হেল্ল' গুড মৰ্ণিং এভৰিৱান। মই নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাড়ীখন ধুই লৈছোঁ, ব'লক আমি এতিয়া বৰদোৱা যাওঁ। প্ৰথমে যাওঁ আমি এতিয়া গাড়ী গেটলৈ, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। দিক্সুদা বহি আছে আৰু এয়া চাওক দুইজনী মহিলা একদম বিন্দাছ একদম ওলাই মিলাই আহিছে। অ' গাৰ্গী, আমাৰ গাৰ্গী ওলাব গৈছে এফালে। তাৰপিছত আমি আহি আছোঁ, তো সেয়ে গাৰ্গী আমাৰ আহি আছে। তুমি এতিয়া বোলে আমাক চাহ খুৱাবা হয়নে? আমাক বোলে চাহ খুৱাব, তো সেইকাৰণে মানে আমি ইহঁতৰ এইখন চিলিং মানে মোৰ খুব ভাল লাগে। এইখন ফল চিলিং একদম মানে খুব ভাল লাগে। আগতে আহিছোঁতো, আমি বৰদোৱালৈ গৈছিলোঁ। তো দিক্সুদাই মানে এতিয়া কাপোৰ পিন্ধি আছে পূৰা ফুল ট্ৰেডিশ্যনত, মানে পূৰা ট্ৰেডিশ্যনেল ড্ৰেছত পূৰা এছপিয়াৰটোৱে পিন্ধিব এতিয়া। তাৰপাছত এইবিলাক মানে বেগত আছে এছপিয়াৰটোৱে, আমিও মানে পিন্ধিম আৰু এতিয়া অলপ পিছত। আৰু তাৰপাছত আমি যাম মানে বৰদোৱাত যাম হয় নাই, নতুন প্ৰজেক্টটো চাম লাহে ধীৰে আৰু অলপ নাচা চাচা কৰি লওঁ সৰু সুৰাকৈ, তাৰপাছত আৰু কিবা কিবি কাম কৰি লওঁ, তাৰপিছত আমি একদম যাম মানে বিন্দাছকৈ। দিক্সুদাই আমাৰ এতিয়া বৰ্তমান চাহ তাহ খাই আছে আৰু আমাৰ গাৰ্গী একদম পূৰা ওলাই মিলাই পূৰা ফুল গেটআপ মানে ৰেডি। তাতে প্ৰকৃতি, তাৰপিছত নিহাৰিকা আছে আৰু এতিয়া যাব আকৌ। এইটো হ'ল আমাৰ দিক্সুদাৰ কেক, এইটো হ'ল দিক্সুদা। দিক্সুদা মানে সৰুতে এনেকুৱা আছিলে আৰু এই 5টা বেলুনে মানে 5টাক ৰিপ্ৰেজেণ্ট কৰিছে। 1 2 3 4 আউট গাৰ্গী 5। মই সেইটো পিংকৰ লগত থকাটো, এইটো য়েল্ল' নহয়, য়েল্ল' দিক্সুদা। এই মই কমলা ৰঙৰটো, চৰি এইটো হেৰি য়েল্ল'টো হ'ল Happy birthday to you. Happy birthday to you. Happy birthday to you, dear Diksuda. Happy birthday to you. তো গাইজ আজি মানে আমাৰ দিক্সুদাৰ বাৰ্থডে, মানে বাৰ্থডে ফেব্ৰুৱাৰী 25 তাৰিখে গ'ল, কিন্তু আমাৰ মানে কি হ'ল দিক্সুদা মানে আমাৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে মানে আমাৰ পাতা নহ'ল, গতিকে আমি মানে এতিয়া পাতিছোঁ। আৰু আমি এতিয়া বৰ্তমান ইয়াত কেক চেক খাই কিনে আমি গৈ আছোঁ বৰদোৱা। এতিয়া আমি আছোঁ গাৰ্গীহঁতৰ ঘৰত আৰু আমাৰ লগৰখিনি আছে। নিহাৰিকাও আছে। নিহাৰিকা আছে। মানে মোৰ হয় এখন। মানে আমাৰ এতিয়া খোৱা বোৱা টাইম চলি আছে, মানে এইটো কেক চেক অকণমান গাড়ী চাড়ী থৈ কিনে আমি আহিছোঁ ইয়াত। আমাৰ দিক্সুদা আছে এয়া আহিছে নাই গাৰ্গী পূৰাকৈ গেটআপত আছে, পূৰা বোৱাৰী গেটআপত। তাৰপিছত এইবিলাক পূৰা মেলা চলি আছে, ৰাতি বেছি ভাল লাগে বাৰু। যিহেতু বৰদোৱাত দৌল উৎসৱ চলি আছে, এই কীৰ্তন ঘৰৰ আশে পাশে বা গোটেই বৰদোৱাখনতে আজি মানুহৰ সমাগম হৈছে, বহুতেই মানুহ। পোনপ্ৰথমে আমি সকলোৱে চাকি উৎসৰ্গা কৰি লওঁ, তাৰপিছত আমি গোটেই প্ৰজেক্ট চাবলৈও যাম। নবদ্য কিহত আজি কীৰ্তন ঘৰ মানে বহুত মানুহ হয় নাই। বাকী দিক্সুদা আজি মানে আহি কেনেকুৱা লাগিছে? বঢ়িয়া নে? নিহাৰিকা কেনেকুৱা লাগিছে? প্ৰকৃতি তোমাৰ কেনেকুৱা লাগিছে? তো গাইছ আপোনালোকক এজনী ছোৱালী দেখাম। এই মানে আমাৰ গাৰ্গী নগ'ল ভিতৰলৈ, তাই এতিয়া আমাৰ চেণ্ডেল ৰখীয়া হৈছিলে হয় নহয়, কোৱা দে গাৰ্গী ক
কৈ দিয়া 1 ঘণ্টা ৰৈছা ন আমনি লাগিছিলে নেকি তোমাৰ গাৰ্গী চিৰিয়াছলি দীক্ষিতাই কিবা এটা তাক খুৱাই দিব ন দীক্ষিতা দৌল উৎসৱত বৰদোৱাত প্ৰত্যেকবাৰে মানুহৰ সমাগম হয় বহুতেই এইবাৰো তেনে এক পৰিপ্ৰেক্ষিতত দেখা পোৱা গৈছে বহুতেই মানুহ চাৰিওফালে মানুহ আৰু মানুহ এয়া সকলো মানুহ গৈ আছে প্ৰকল্প চাবৰ কাৰণে বহুত ধূলি আছিলে ন আমি আহোঁতে ৰাস্তাত প্ৰকল্পৰ ৱালসমূহত বিভিন্ন ধৰণৰ ছবি অংকন কৰা হৈ আছে আৰু দেখিবলৈ যাৰ বাবে বহুতেই মনোমোহা আৰু ধুনীয়া লাগিছে তো আমি গৈ আছোঁ প্ৰকল্প চাবলৈ ইয়াত মানে এতিয়া আমি লাইন ল'ব লাগিব আমি এন্ট্ৰি পাই গ'লো শংকৰদেৱৰ আদিবাসী কি ধুনীয়া বনাইছে মানে ইয়াৰ আমাৰ নিহাৰিকাহঁত আহিবই পৰা নাই কাৰণ বহুত লাইন আছে ন দীক্ষিতা কি কোৱা আমি আমাৰ লাইনটো সৰু আছিলে তো সেইকাৰণে আমি মানে সোনকালে এণ্ট্ৰিটো পালোঁ আৰু ইয়াত যথেষ্ট মানুহ আহিছে মানে বহুত পৰ্যটন আহিছে মানে বহুত দূৰৰ পৰা আহিছে চাগে আমি ট্ৰাই কৰিম কথা পাতিবলৈ তো ইয়াত কি ধুনীয়া এটা পৰিৱেশ নিস্তব্ধ শান্ত সিহঁতৰ ইমান চাফ চিকুণ ক'তো মানে গুটখা চুটকা পিক চিক পেলাব দি নাই ক'তো এটা মানে ধুনীয়া কি ক'ম আৰু চাওক তো মানে আমাৰ ৰাইজসকল আহি আছে লাহে লাহে ধীৰে ধীৰে কেনেকুৱা লাগিছে আজি আমি প্ৰথম আহিছোঁ হয়নে নাই আমি প্ৰথম সোমাইছোঁ আজি বাকী ৰাতি ইয়াত চাগে পানী চানী ওলাই থাকে চাগে মেবি জগত যদি সৰু পোৱালিও আহে সৰু বাচ্ছাৰ কাৰণে মানে ইয়াত মানে আছে আৰু খেলিবৰ কাৰণে $122 কোটি ব্যয়ৰ সাপেক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰখন নিৰ্মাণ কৰা গৈছে এতিয়াও বহুতখিনি কাম বাকী আছে যিমানখিনি কামেই হৈছে বহুতেই সুন্দৰ হৈছে আৰু আমি চাবলৈ আহিলোঁ আজি আমি সকলোৱে মিলি আৰু চাওকচোন কিমান ধুনীয়াকৈ ডাঙৰ ডাঙৰ ফুল বনাইছে আৰু ভাগৰ লাগি গৈছে ন দীক্ষিতা বহুত ভাগৰ লাগিছে ন আমি পঢ়ি আছোঁ তাৰপাছত আমাৰ নিহাৰিকা মানে ফটো উঠি কৰি আছে এটা ফটো উঠাই মানে ফটো মাৰি দিব লাগে বুলি তো আপত্তি কৰি আছে আমাৰ লগত অহা হৰ্ষিতাইও বহি ল'লে বাকী ইয়াত মানুহ বহিও আছে মানে আমাৰ লগত লেগেচি মিলাবৰ কাৰণে গোটেই ছোৱালীকেইজনী বহি দিলে নিহাৰিকাৰ পৰা ধৰি একদম আমাৰ হৰ্ষিতালৈকে পূৰা মানে আমাৰ গোটেই দিছেনে আমাক গোটেই সন্থাক ঢোলৰ চাত বহি আছে এই ঢোলটোৰ চাত এই চৰি ফুলৰ চাহ তাল বনাই আছে আৰু ইয়াত আমাৰ মানুহবিলাক ফটো উঠি আছে যাবলৈ হ'ল নহয় নাই প্ৰকৃতি যাব হ'ল আৰু সন্ধিয়াও হ'ল বেলি মাৰ পৰিলে অস্ত গ'ল তো আমি এতিয়া আহি আছোঁ যাবলৈ ঘৰত তো সময়ো প্ৰায় 5 বাজো চলি আছে খোৱা বোৱা সময় আজি দীক্ষিতাই বাৰ্থডে বুলি খুৱাই দিছে আৰু চবকে মাইনা তুমি এতিয়াহে গম পাইছা অহ আমাৰ বাৰ্থডে বয় লাইট জ্বলি গ'ল যিহেতু সন্ধিয়া হৈছে এতিয়া প্ৰায় 5:30 বাজিছে আমি যাব লাগিব হেপী হলি
হ'ব হ'ব আমি ফটো লৈ ল'লোঁ পূৰা আমাৰ দীক্ষুদা কেনেকুৱা মানে আমি যাম কেতিয়া হয় নাই লাষ্ট মানে ফিনিচিং ফটো হয় নাই লাষ্ট ভিডিঅ' ক্লিপ আৰু ফিনিচিং ফটো আছে ইয়াত আমাৰ নিহাৰিকাহঁতো আছে মানে আমাৰ এণ্ডিং ভিডিঅ'টো লাষ্ট ভিডিঅ' লাষ্ট ক্লিপ গাৰ্গী লাষ্ট ভিডিঅ' লাষ্ট ক্লিপ কেনেকুৱা লাগিছে অনুভৱ বঢ়িয়া নে চাই আছে ভাল লাগিছে ন বাকী নিহাৰিকাহঁতে বস্তু কিবা কিনি আছে নিহাৰিকাহঁত আছে আমাৰ পিছত আৰু শেষত সকলোৱে এনেকৈ মেলা চালোঁ একেলগে আৰু এনেকৈ আমাৰ দিনটোৰ অন্ত পৰিল ঘৰলৈ যাওঁ আপোনালোকেও এতিয়া ঘৰতে কওক হেপী হোলী থেংক ইউ